হেল্ল' এভৰিৱান, মই ৰোজা মাহত মালবেৰী জুচ বনাইছিলোঁ। ভিডিঅ'টো ছেভ কৰি ৰাখিছিলোঁ, এতিয়া দিম আৰু আপোনালোকে চাবচোন। তাৰমানে গছত ইমান মালবেৰী হৈছিল আৰু পকি গৈছিল যেতিয়া ইমান চৰাইও খায়, তলখনতো সৰি থাকে। মই বোলো অলপ ছিঙি আনোচোন, 1 কেজিমান ছিঙি আনিলোঁ। আৰু পকিব লাগিছিল, তাৰে অলপ কমেই পকা কিছুমানো আনিছোঁ। আৰু আনি ভালকৈ ধুই লৈ পানীত দি উতলাই দিছোঁ। ভালকৈ সিজা পিছত আৰু চেকি দিছোঁ। ধুনীয়াকৈ চেকি পেলাই তাৰ ৰসখিনি উলিয়াই ৰসখিনি আকৌ এবাৰ উতলাইছোঁ। পানীখিনি অলপ গাঢ়া হোৱাকৈ উতলাই দিছোঁ আৰু তাতে আদা গুড়া, মই ঘৰতে বনোৱা আদা পাউডাৰ আছিল সেয়া দিছোঁ। ইলাচি, লং, দালচেনি দিছোঁ আৰু অলপ চেনি দি দিছোঁ। চেনি মানে মই জোখত দিছোঁ আৰু মই অলপ কম মিঠাই খাওঁ কাৰণে। আপোনালোকে বেছি মিঠা খালে ল'ৰা ছোৱালীৰ কাৰণে অকণমান মিঠাটো চেনি আৰু 1 চামুচমান দিব পাৰে। মই মানে 200 গ্ৰামমানো দিয়া নাই, চেনি কমহে দিছোঁ। তাৰপিছত সেইখিনি ফ্ৰিজত অলপ ঠাণ্ডা হোৱাৰ পিছত কণ্টেইনাৰত ভৰাই বা চিচাৰ জগত ভৰাই, এনেই নৰ্মেল ফ্ৰিজত থ'লে চিচা জগত থ'ব লাগিব। আৰু ধৰক আইচত যদি থয় বহুত দিনলৈকে প্লাষ্টিকৰ কণ্টেইনাৰত ভৰাই থ'ব পাৰে। ময়ো অলপ কণ্টেইনাৰত ভৰাই থৈছোঁ, এতিয়ালৈকে আছে। গোটেই ৰোজা মাহটো তাৰে ইফতাৰীৰ সময়ত এয়া চৰবত খাইছোঁ। এনেই লোকচান যোৱাতকৈ বস্তুখিনি ইমান ধুনীয়াকৈ কামত আহিছে। তাৰে 3 ভাগৰ 1 ভাগ জুচ আৰু 3 ভাগৰ 2 ভাগ পানী দি এনেদৰে ধুনীয়াকৈ খাব পাৰি। ভাল লাগিলে লাইক কমেণ্ট কৰিবচোন ভিডিঅ'টোত।